ডিক্লাইন ক্ৰছ অভাৰ লোৱাৰ চেষ্টৰ কাৰণে যিটো আমাৰ চেষ্টৰ তলৰ মাংসপেশীটো পেক্টৰিয়েলছ মেজৰ তাৰ কাৰণে এইটো এক্সাৰচাইজ এনেদৰে সম্পূৰ্ণ কৰা হয়। পুলি দুটা সম্পূৰ্ণ ওপৰত ৰাখিব লাগে। এতিয়া হেণ্ডেলডালৰ মাজত ধৰি মানুহটো মেচিনটোৰ একদম মাজত থিয় হ'ব লাগে। এতিয়া নি দুটা বেণ্ড কৰি চেষ্টটো অলপ আগলৈ হাউলি দিব লাগে যাতে বেলেঞ্চটো ৰাখিব পৰা যায়। এতিয়া এনেদৰে লোৱাৰ বেলিৰ তল পেটৰ ফালে লৈ যাব লাগে। লাহে লাহে এনেদৰে এৰিব লাগে। আৰু এটা মন কৰিব লাগে যে এলব দুটা বেছি ষ্ট্ৰেচ ল'ব নালাগে যাতে শোল্ডাৰ ইনজিয়ৰ্ড নহয়। এনেদৰে 1-2 ছেকেণ্ড তলত স্কুইজ কৰিব লাগে। চেষ্টটো অলপ চেপি ধৰিব লাগে যাতে মাচুলটো কণ্টেক্ট ভাল হয়। আগত চাব লাগে। এনেদৰে তলৰ নিওঁতে অলপ ফাষ্ট, ওপৰলৈ আহোঁতে অলপ শ্ল', এনেদৰে এক্সাৰচাইজটো সম্পূৰ্ণ কৰিব লাগে। ধন্যবাদ।